নমস্কাৰ এই মুহূৰ্তত আইবৰ্ছে ৰাতিপুৱাৰ বকেটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ যিসকল কৃষক আছে তেওঁলোকৰ কাৰণে গুৰুত্বপূৰ্ণ ভাল খবৰ আছে কৃষকৰ বেংক একাউণ্টত সোমাব পুনৰবাৰ ৮০০০ টকা ষোল্লতম কিস্তিৰ টকা আপোনাৰ বেংক একাউণ্টত কিমান তাৰিখে সোমাব এই ভিডিঅ'ৰ মাধ্যমত আপোনালোকে জানিব পাৰিব লগতে ৰাজ্যৰ যিসকল মহিলা আছে তেওঁলোকে লাভ কৰিব ১০০০০ টকা কিস্তিত ১০০০০ টকা লাভ কৰাৰ পিছত দ্বিতীয় কিস্তিত লাভ কৰিব ২৫০০০ টকা আৰু এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে আন কেইবাটাও গুৰুত্বপূৰ্ণ ৰাজনৈতিক অৰাজনৈতিক গুৰুত্বপূৰ্ণ খবৰ আহিছে একেলগে জানিব পাৰিব ভিডিঅ'টো চাই থাকিব লগতে চেনেলটোত যদি নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব তেন্তে আহক বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ নমস্কাৰ ৰাজ্যৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰটো হৈছে ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ যিসকল আত্মসহায়ক গোটৰ মহিলা আছে তেওঁলোকৰ বেংক একাউণ্টত সোমাব ১০০০০ টকা ১০০০০ দিব মুখ্যমন্ত্ৰীয়ে কেৱল হিচাপ মিলিব লাগিব সন্তানৰ লোকসভা নিৰ্বাচনৰ প্ৰাকখনত অসমত নতুন আঁচনিৰ ঘোষণা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যৰ ৩৯ লাখ মহিলাৰ বাবে প্ৰায় ৪০০০ কোটি টকাৰ অনুদান আগবঢ়াব অসম চৰকাৰে লগতে ৪২,৮৫,৭৪৫ গৰাকীৰ বাবে ১৬ জানুৱাৰীত ৰেচন কাৰ্ড মুকলি কৰিব অসম চৰকাৰে বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত এখন সংবাদমেল আয়োজন কৰি এই বৃহৎ আঁচনি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনিৰ অধীনত মহিলাসকলক অধিক আত্মনিৰ্ভৰশীল কৰাৰ উদ্দেশ্যৰে লোৱা হৈছে এই বিশেষ আঁচনি ৰাজ্যৰ আত্মসহায়ক গোটৰ সৈতে জড়িত ৩৯ লাখ মহিলালৈ ১০০০০ টকাকৈ অসম চৰকাৰে আগবঢ়াব মুঠ ৩৯০০ কোটি টকা ইতিমধ্যে ইয়াৰে ৭ লাখ মহিলাই বছৰত লাখ টকাকৈ বছৰি উপাৰ্জন কৰি আছে তেওঁলোকক লাখপতি বাইদেউ হিচাপে নামকৰণ কৰা হৈছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আত্মসহায়ক গোটৰ মহিলাসকলক ব্যক্তিগতভাৱে সহায় কৰাৰ বাবে এই পদক্ষেপ লোৱা বুলি সদৰি কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে অৱশ্যে তিনিটা পৰ্যায়ত চৰ্ত ৰখা হৈছে ইয়াৰ বাবে প্ৰথম পৰ্যায়ত মহিলাসকলে ব্যৱসায়ৰ পৰিকল্পনা প্ৰস্তুত কৰি আবেদন কৰিব লাগিব ইয়াৰ পিছত প্ৰথম বছৰত ১০০০০ টকাকৈ বেংক একাউণ্টৰ জৰিয়তে লাভ কৰিব মুখ্যমন্ত্ৰীৰ দাবী ভাৰতত পূৰ্বে ইমান ডাঙৰ আঁচনি কেতিয়াও গ্ৰহণ কৰা হোৱা নাই এনে আঁচনিৰ হিতাধিকাৰী হ'বলৈ বান্ধি দিয়া চৰ্তৰ ভিতৰত অন্যতম হ'ল মহিলাগৰাকীয়ে ব্যৱসায় কৰিবলৈ সময় দিব পাৰিব নে নাই তাক বিবেচনা কৰা হ'ব সেই অনুসৰি সাধাৰণ শ্ৰেণী আৰু অন্যান্য শ্ৰেণী অৰ্থাৎ OBCৰ মহিলাসকলৰ তিনিটাতকৈ অধিক সন্তান থাকিব নোৱাৰিব বিপৰীতে মৰাণ মটক আৰু চাহ জনগোষ্ঠীৰ মহিলাসকলৰ ৪টা সন্তান থাকিলেও হিতাধিকাৰী হিচাপে গণ্য কৰা হ'ব একেদৰে অনুসূচিত জাতি আৰু জনজাতি মহিলাসকল ৪টা সন্তান থাকিলেও লাখপতি বাইদেউৰ হিতাধিকাৰী হ'ব পাৰিব দ্বিতীয়টো গুৰুত্বপূৰ্ণ চৰ্ত হ'ল এনেসমূহ পৰিয়ালৰ ছোৱালী সন্তানক হিতাধিকাৰী হোৱাৰ আগতে স্কুলত নামভৰ্তি কৰাব লাগিব তৃতীয়টো চৰ্ত হ'ল হিতাধিকাৰী হোৱাৰ পিছত ৪ নম্বৰ সন্তান তৃতীয়টো চৰ্ত হ'ল হিতাধিকাৰী হোৱাৰ পিছত ৪ নম্বৰ সন্তান জন্ম নিদিওঁ বুলি কথা দিব লাগিব দ্বিতীয় বছৰত হিতাধিকাৰীসকলক বেংকৰ পৰা ১২০০০ টকাৰ ঋণ দিয়াৰ ব্যৱস্থা কৰিব চৰকাৰে লগতে চৰকাৰৰ তৰফৰ পৰা ১২৫০০ টকাৰ ৰাজ সাহায্য প্ৰদান কৰা হ'ব ৩ বছৰৰ বাবে দ্বিতীয়বাৰত টকা দিয়াৰ সময়ত পৰ্যবেক্ষণ কৰিব ৰাজ্য চৰকাৰে প্ৰথমবাৰত ১০০০০ টকা কেনেকৈ খৰচ কৰা হ'ল তাৰ হিচাপ দিব লাগিব হিতাধিকাৰীসকলে ৰাজ্যৰ PM কিষাণক লৈ এখন ডাঙৰ খবৰ আহিছে যিসকল কৃষকে PM কিষাণৰ জৰিয়তে কেইবাটাও ইনষ্টলমেণ্টৰ টকা পূৰ্বতে লাভ কৰিছে তেওঁলোকৰ কাৰণে ভাল খবৰ আহিছে PM কিষাণ ১৬তম কিস্তি ২০২৪ মন্ত্ৰালয় হৈছে কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয় কাৰ দ্বাৰা কৰা হৈছে আৰম্ভ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বাৰা কৰা হৈছে আৰম্ভ হিতাধিকাৰীসকল হৈছে ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষক PM কিষাণ নিধি আঁচনিৰ সুবিধাসমূহ হৈছে DBTৰ জৰিয়তে প্ৰতিটো ত্ৰৈমাসিক ২০০০ টকাৰ কিস্তি দিয়া হয় PM কিষাণ ১৬তম কিস্তিৰ তাৰিখ হৈছে ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত আপোনালোকে লাভ কৰিব PM কিষাণৰ টকা ৰাজ্যৰ আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে শিষ্টাচাৰ নাজানে মুখ্যমন্ত্ৰীয়ে আৰু এই মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে অসমৰ এগৰাকী প্ৰসিদ্ধ বুদ্ধিজীৱী তথা জ্যেষ্ঠ ব্যক্তি ডক্টৰ হীৰেণ গোহাঁই সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱাভাৱে প্ৰকাশ কৰা মন্তব্যক লৈ এতিয়া ৰাজ্যৰ সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডক্টৰ হীৰেণ গোহাঁইক ডুপ্লিকেট মাল আখ্যা দিয়া কাৰ্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্য দলৰ বিধায়ক তথা অখিল গগৈয়ে ৰাজ্য দলৰ জনজাগৰণ যাত্ৰাৰ সময়তে শিৱসাগৰৰ বিধায়ক তথা ৰাজ্যৰ দলৰ নেতা অখিল গগৈয়ে মুখ্যমন্ত্ৰীগৰাকীক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে গগৈয়ে লগতে কয় যে মুখ্যমন্ত্ৰী এগৰাকীৰ মুখত হীৰেণ গোহাঁইৰ দৰে এগৰাকী জ্যেষ্ঠ ব্যক্তি সম্পৰ্কত আগবঢ়োৱা এনে মন্তব্য অতি দুৰ্ভাগ্যজনক মুখ্যমন্ত্ৰীৰ আচৰণ ল'ৰা সদৃশ শিষ্টাচাৰ নাজানে মুখ্যমন্ত্ৰীয়ে ইয়াৰ উপৰিও ল'ৰা মতীয়া স্বভাৱ বৰ্তমানে মুখ্যমন্ত্ৰীগৰাকীয়ে এৰাব পৰা নাই বুলিও উল্লেখ কৰে
ফটুৱা ফকতীয়া মুখ্যমন্ত্ৰী বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক বিধায়ক অখিল গগৈয়ে কটাক্ষ কৰে। লগতে ৰাজ্যৰ আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে বিজয়ৰ লক্ষ্য কোকৰাঝাৰত বিজেপি UPPLৰ যৌথ বৈঠক। কোকৰাঝাৰ লোকসভা সমষ্টিত মিত্ৰজোঁট প্ৰাৰ্থীৰ বিজয় নিশ্চিত কৰিবলৈ UPPL আৰু বিজেপিয়ে ৰণকৌশল আৰম্ভ কৰিছে। ইয়াৰে পৰিপ্ৰেক্ষিতত শুকুৰবাৰে বৰদফা সাংস্কৃতিক প্ৰকল্পত বিজেপি আৰু UPPL দল মিত্ৰজোঁটৰ জিলা পৰ্যায়ৰ যুটীয়া বৈঠক সম্পন্ন হয়। উক্ত বৈঠকত কোকৰাঝাৰৰ অভিভাৱক মন্ত্ৰী অশোক সিংহল, BTR প্ৰধান তথা UPPLৰ মুৰব্বী প্ৰমোদ বড়ো, মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, বিধায়ক লৰেন্স ইছলাৰী, বিধায়ক জিৰণ বসুমতাৰী, BTRৰ কাৰ্যবাহী সদস্য ক্ৰমে অৰূপ কুমাৰ দে, ৰেৱা নাৰ্জাৰী, জিলা বিজেপিৰ সভানেত্ৰী সম্পাদক আদিকে ধৰি দুয়ো দলৰ জ্যেষ্ঠ নেতা কৰ্মীসকলে উপস্থিত থাকে। উক্ত বৈঠকত কোকৰাঝাৰ লোকসভা সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ বিজয় সুনিশ্চিত কৰাৰ বাবে ৰণকৌশল তৈয়াৰ কৰাৰ লগতে দলৰ মতানৈক্য দূৰ কৰি মিত্ৰতা অধিক সুদৃঢ় কৰাত গুৰুত্ব আৰোপ কৰা হয়। ইয়াৰ উপৰি দুয়ো দলৰ কাৰ্যকৰ্তাই বিহুৰ পিছতে প্ৰতিগৰাকী ভোটাৰৰ কাষত অৰ্থাৎ ঘৰ ঘৰ অভিযানৰ সিদ্ধান্ত গ্ৰহণ কৰে। জিলা পৰ্যায়ৰ পৰা বুথ পৰ্যায়লৈ প্ৰচাৰ 10 দিনৰ ভিতৰতে সম্পন্ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি কোকৰাঝাৰ লোকসভা সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থীক কমেও 2 লাখ ভোটৰ ব্যৱধানত জয়যুক্ত কৰিবলৈ বিজেপি আৰু UPPLৰ নেতৃবৰ্গই সিদ্ধান্ত গ্ৰহণ কৰে। ইপিনে বিজেপি UPPLৰ জিলা পৰ্যায়ৰ যুটীয়া বৈঠক সম্পন্ন হোৱাৰ পিছতে কোকৰাঝাৰৰ অভিভাৱক মন্ত্ৰী অশোক সিংহলে কয় যে এইবেলি কোকৰাঝাৰ লোকসভা সমষ্টিত 2 লাখ ভোটৰ ব্যৱধানত মিত্ৰজোঁট প্ৰাৰ্থী জয়ী হ'ব। দুয়ো দলৰ কাৰ্যকৰ্তাই সন্তুষ্ট বুলি উল্লেখ কৰি মন্ত্ৰী সিংহলে কোকৰাঝাৰ লোকসভা সমষ্টিত এইবাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ সৈতে কোনে প্ৰতিদ্বন্দ্বিতাত নাহিব বুলিও মন্তব্য কৰে। ৰাজ্যৰ আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে বিহু খায়ে পুৰণি ঘৰলৈ ঢাপলি মেলিব অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই। পুৰণি ঘৰখনে হাত বাউলি মাতিলে কংগ্ৰেছ নেতা অপূৰ্ব কুমাৰ ভট্টাচাৰ্যক। কাল দিনবাৰ মহেন্দ্ৰখন এটা চাই শীঘ্ৰেই উভতি যাব অগপৰ ঘৰখনলৈ। ভোগালীৰ জলপান খাই মেজিৰ জুইৰ শক্তিৰে উজ্জীৱিত হৈ মাঘত পুৰণি ঘৰখনলৈ ঢাপলি মেলিব অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদকগৰাকীয়ে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্ব বহন কৰাৰে পৰা এজন জাতীয়তাবাদী নেতা হিচাপে পৰিচিত ভট্টাচাৰ্যই যুৱ ছাত্ৰ পৰিষদ ত্যাগ কৰাৰ পিছতেই যোগ দিছিল অসম গণ পৰিষদত। তেওঁৰ যোগদানে অগপক যেন দিছিল এক নতুন মাত্ৰা। প্ৰথমে দলৰ মুখপাত্ৰ, তাৰ পিছত দলৰ সাধাৰণ সম্পাদক আৰু এটা সময়ত দলটোৰ উপসভাপতিৰ পদতো অধিষ্ঠিত হৈছিল তেওঁ। কিন্তু 2013 চনত তেওঁ ত্যাগ কৰে অসম গণ পৰিষদ। 2013 চনৰ 19 জুনত অগপৰ তেতিয়াৰ সভাপতি প্ৰফুল্ল কুমাৰ মহন্তৰ হাতত পদত্যাগ পত্ৰ দাখিল কৰি দলটো এৰি থৈ আহিছিল অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই। পদত্যাগ পত্ৰ দাখিলৰ পূৰ্বে তেওঁ সাক্ষাৎ কৰিছিল তদানীন্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈক। প্ৰফুল্ল কুমাৰ মহন্তৰ বিৰুদ্ধে স্বৈৰাচাৰিতাৰ লগতে কেতবোৰ অভিযোগ উত্থাপন কৰি অগপৰ সাধাৰণ সদস্যৰ পদ ত্যাগ কৰিছিল বৰ্তমানৰ অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদকগৰাকীয়ে। পৰৱৰ্তী সময়ত তেওঁ কংগ্ৰেছ দলত যোগদান কৰি দলটোৰ গুৰুত্বপূৰ্ণ দায়িত্ব লাভ কৰে।